মোৰ দেউতা এজন সাধাৰণ ৰিক্সা চালক আছিল কিন্তু শ শ মানুহৰ বজা কঢ়িয়াই মোৰ বাবে এই কিতাপবোৰ আনি দিছিল আৰু দেউতাই মোক কৈছিল আই প্ৰগতি তই ভালদৰে পঢ়িবি তই ডাঙৰ মানুহ হ'ব লাগিব মই মানুহৰ বজা কঢ়িয়াও তই কিতাপৰ বজা কঢ়িয়াব লাগিব ময়ো দেউতাক হাঁহি হাঁহি কৈছিলো হ'ব দেউতা তুমি চিন্তা নকৰিবা মই যেতিয়া ডাঙৰ মানুহ হম তোমাক মই ডাঙৰ গাড়ীত উঠাম তেতিয়া তুমি আৰু এই ৰিক্সাখন চলাই থাকিব নালাগে মই দেউতাক ৰিক্সা চলাব